নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে যিসকল লোকৰ নেকি পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে। পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট থকা লোকসকলে এতিয়াৰে পৰা ATM কাৰ্ডৰ জৰিয়তে এদিনত কেৱল 50,000 টকাহে উইথড্ৰ কৰিব পাৰিব ATMৰ পৰা। 1 এপ্ৰিলৰ পৰা এই নিয়মটো সলনি হ'ব বুলি জনাইছে পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা। আপোনাৰ যদি পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে আৰু কিবা কাৰণত যদি আপোনালোকক কেছ পইচাৰ দৰকাৰ হ'ল সৰহকৈ, আপোনালোকে ATMৰ পৰা এদিনত কেৱল 50,000 টকাহে উইথড্ৰ কৰিব পাৰিব আৰু এই নিয়মটো 1 এপ্ৰিলৰ পৰা সলনি হ'ব। আপোনাৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো এটা খুবেই বেয়া খবৰ ওলাই পৰিছে। খবৰ ওলাইছে LPG গেছৰ ওপৰত। খবৰ ওলাই পৰিছে প্ৰতিটো ঘৰুৱা LPG চিলিণ্ডাৰৰ দাম এতিয়া 60 টকা বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 115 টকা বৃদ্ধি পাইছে। মানে আমি ঘৰত যিটো LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ 14 কেজি ওজনৰ, সেইটোৰ দাম বৰ্তমান 60 টকা বৃদ্ধি পাইছে আৰু যিটো নেকি আমি দোকানত ব্যৱহাৰ কৰোঁ যিটো ডাঙৰ টেংকি, সেইটোত বৃদ্ধি পাইছে 115 টকা। নতুন ৰেট খুব সোনকালে আপডেট হ'ব। আপোনালোকে নেক্সট টাইম যেতিয়া নেকি গেছৰ টেংকি ল'বলৈ যাব, নতুন গেছৰ টেংকিত আপোনালোকে সেই দাম দেখিবলৈ পাব। হয়তো আপোনালোকে এইকেইদিনত চাগে গেছ লোৱা নাই, যাৰ কাৰণে গম পোৱা নাই, কিন্তু যোৱা কালিৰে পৰা দাম বৃদ্ধি কৰি দিয়া হৈছে LPG চিলিণ্ডাৰৰ। ঘৰুৱা গেছৰ দাম 60 টকা বৃদ্ধি পাইছে আৰু যিটো নেকি বাণিজ্যিক চিলিণ্ডাৰ সেইটোৰ দাম 115 টকা বৃদ্ধি পাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উদয় তৰফৰ পৰা। উদয়ে ঘোষণা কৰিছে এতিয়াৰে পৰা আপোনালোকে যদি আধাৰ কাৰ্ড আপডেট কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 75 টকা চাৰ্জেছ ভৰিব লাগিব বুলি জনাইছে। আপোনালোকে যদি মোবাইল নাম্বাৰ আপডেট কৰিব বিচাৰে আপোনালোকৰ আধাৰ কাৰ্ডৰ, তেনে 75 টকা আপোনালোকে চাৰ্জেছ ভৰিব লাগিব। আপোনালোকক বহু দিনলৈকে ফ্ৰীকৈ উদয় তৰফৰ পৰা আধাৰ কাৰ্ড আপডেটৰ ফেচিলিটি প্ৰদান কৰি আহিছিলে, কিন্তু বহু সংখ্যক লোকে সেই ফ্ৰী সুবিধাটো নললে। কিন্তু এতিয়া আপোনালোকে 75 টকা চাৰ্জেছ ভৰিবই লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ আপডেট কৰিবৰ কাৰণে। আপোনালোকে যদি এতিয়ালৈকে মোবাইল নাম্বাৰ আপডেট কৰা নাই, শীঘ্ৰেই আপডেট কৰি লওক। কেইদিনমান পাছত আকৌ যদি দাম বৃদ্ধি কৰি দিয়ে আপোনালোকৰ প্ৰব্লেম আহি যাব পাৰে। এতিয়া 75 টকা লৈ আছে, কিছুদিন আগৰলৈকে 1 টকাও লোৱা নাছিলে আৰু কেইদিনমান পাছত কেইটকা বা লৈ লয় তাৰ কোনো ঠিক নাই। গতিকে আপোনালোকে শীঘ্ৰেই আপোনালোকৰ মোবাইল নাম্বাৰটো সলনি কৰি লওক। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল নেকি আত্মনিৰ্ভৰশীল হ'ব বিচৰা মহিলা আছে তেওঁলোকৰ কাৰণে। এতিয়া DMI ফাইনেন্সৰ তৰফৰ পৰা মহিলাসকলক প্ৰদান কৰিব বিজনেছ লোন। আপোনালোকে যদি এগৰাকী মহিলা, আপোনালোকেও যদি কিবা এটা ব্যৱসায় কৰিব বিচাৰে তেন্তে আপোনালোকক এতিয়া DMI ফাইনেন্সৰ তৰফৰ পৰা সুবিধা প্ৰদান কৰিব বুলি জনাইছে। যোৱাকালি আছিলে ওমেন্স ডে আৰু ওমেন্স ডেৰ দিনাখনেই DMI ফাইনেন্সৰ তৰফৰ পৰা এইটো এটা ডাঙৰ সিদ্ধান্ত লৈছে। আমাৰ ভাৰতৰ যিমানবিলাক মহিলা আছে, যিসকল মহিলাই নেকি সৰুৰে পৰা বিজনেছ কৰাৰ হেঁপাহ পুহি ৰাখিছে, যিসকলে পইচাৰ অভাৱত ব্যৱসায় কৰিব পৰা নাই, তেওঁলোকক এতিয়া DMI ফাইনেন্সে সুবিধাকণ আগবঢ়াব বুলি জনাইছে। আপোনালোকে খুব সুন্দৰকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। খবৰ ওলাই পৰিছে হোৱাটছআপৰ ওপৰত। যিসকলে হোৱাটছআপ ব্যৱহাৰ কৰি আছে তেওঁলোকৰ কাৰণে হোৱাটছআপৰ ফালৰ পৰা এটা নতুনকৈ আপডেট আগবঢ়াইছে। এতিয়া হোৱাটছআপ ব্যৱহাৰ কৰিবলৈও আমি পইচা দিব লাগিব। যেনেকৈ নেকি বৰ্তমান সময়ত আপোনালোকে ফেচবুকত যদি আপোনালোকে ব্লু টিক বিচাৰে, ব্লু টিকৰ কাৰণে আপোনালোকে পইচা পে' কৰিব লাগে। ইনষ্টাগ্ৰামত যদি আপোনালোকে আপোনালোকৰ নামৰ পাছফালে ব্লু টিক ল'ব বিচাৰে পইচা প্ৰদান কৰিব লাগে। ঠিক তেনেকৈ এতিয়া হোৱাটছআপেও নতুনকৈ এটা ফেচিলিটি আনিছে, ছাবস্ক্ৰিপশ্যন মডেল। আপোনালোকে হোৱাটছআপৰ ছাবস্ক্ৰিপশ্যন লৈ কিছুমান ফেচিলিটি লাভ কৰিব পাৰে বুলি জনাইছে। আপোনালোকে ছাবস্ক্ৰিপশ্যন নললেও হ'ব, মানে আপোনালোকে হোৱাটছআপক পইচা নিদিয়াকৈও হোৱাটছআপ চলাই থাকিব পাৰিব, কিন্তু এতিয়া যিবিলাক ফেচিলিটি পাই আছে সকলোবিলাক ফেচিলিটি হয়তো নাপাবও পাৰে। যিসকলে পইচা প্ৰদান কৰিব হোৱাটছআপক সেইসকলক কি কৰিব হোৱাটছআপে কিছুমান এক্সট্ৰা ফেচিলিটি আগবঢ়াব বুলি জনাইছে।
যেনে এই ধৰি লওক আৰু কোনোবাই যদি আপোনালৈ মেছেজ এটা দিছিলে সেই মেছেজটো যদি ডিলিট কৰি পেলালে তেখেতে আপুনি নোচোৱাকৈ তেনেহ'লে সেই মেছেজটো চাব পাৰিব কোনোবাই যদি আপোনালোকক ফটো একপি দিছিলে আপোনালোকে ডাউনলোড কৰিবলৈ পাহৰিলে তেখেতে ডিলিট কৰি পেলালে তো এতিয়া কি হয় গুচি যায় ন তো সেইবিলাক থাকি যাব এনেকুৱা কিছুমান ফেচিলিটি আপোনালোকে লাভ কৰিব হোৱাটছআপৰ পৰা যদিহে আপোনালোকে ছাবস্ক্ৰিপশ্যন মডেল লৈ ৰাখে যেনে আপোনালোকে কোনোবা এজনে যেনিবা ষ্টেটাছ এটা দিছে তো ষ্টেটাছটো ভাল লাগিলে তো আপুনি ডাউনলোড কৰিব পাৰিব তো এনেকুৱা কিছুমান মানে ফেচিলিটি হোৱাটছআপৰ ফালৰ পৰা আগবঢ়াব আৰু তাৰ কাৰণে আপোনালোকে পইচা পে' কৰিব লাগিব হোৱাটছআপক এতিয়া হোৱাটছআপেও পইচাৰ ছিষ্টেম আনি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে বিজেপি চৰকাৰৰ ওপৰত বিগত 10 বছৰে বিজেপিয়ে গছ কাটি এক অভিলেখ সৃষ্টি কৰিছে বুলি খবৰ ওলাই পৰিছে এই বিজেপি চৰকাৰে বহুখিনি অভিলেখ সৃষ্টি কৰিছে যেনে ধৰি লওক আমাৰ বিহুক ৱৰ্ল্ড ৰেকৰ্ডৰ পৰ্যায়লৈকে লৈ গ'ল ঝুমুৰ বিনন্দিনীক ৱৰ্ল্ড ৰেকৰ্ডৰ পৰ্যায়লৈকে লৈ গ'ল ঠিক তেনেকৈ বাগুৰুম্বাক ৱৰ্ল্ড ৰেকৰ্ডলৈকে লৈ গ'ল এইটো পাছৰ কথা যে আমাৰ বিহুক বৰ্তমানেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু মানুহে চিনি নাপায় ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পাছতো সেইটো পাছৰ কথা কিন্তু ৱৰ্ল্ড ৰেকৰ্ড কৰিছে বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে ঝুমুৰ বিনন্দিনীয়ে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে বাগুৰুম্বাই এতিয়া গোটেইবিলাক ৰেকৰ্ডৰ পাছতেই খবৰ ওলাই পৰিছে অসম চৰকাৰ তথা বিজেপি চৰকাৰে বিগত 10 বছৰত ৰেকৰ্ড সৃষ্টি কৰিছে গছ বন কটাৰ ক্ষেত্ৰত খবৰ ওলোৱা অনুসৰি অভিলেখ সৃষ্টি কৰিছে বিজেপি চৰকাৰে বিজেপিৰ 10 বছৰত অসমত কাটিছে প্ৰায় 1,06,894 জোপা পূৰ্ণাংগ গছ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কেৱল 65,000 গছ কৰ্তন কৰিছে বুলি জনাইছে এতিয়া আমাক উন্নয়নো লাগিব নহয় জানো আমাক পৰিৱেশো লাগিব দুয়োটাই লাগিব যদি বোলে কেৱল পৰিৱেশেই লাগে উন্নয়ন নহব তেনেকুৱা নহয় উন্নয়নো লাগিব পৰিৱেশো লাগিব গতিকে দুয়োটাৰ মাজত থাকি কামবিলাক কৰিলে ভাল আৰু বোলে এফালৰ পৰা উন্নয়নৰ নামত গছ বন কাটি নিছে কি হ'ব ধ্বংস হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ ওপৰতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে এতিয়া ইৰাণে বিশ্ববাসীক ভাবুকি প্ৰদান কৰিছে ইৰাণে কৈছে যে আমেৰিকা আৰু ইজৰাইলে যদি যুদ্ধ বন্ধ নকৰে ইৰাণৰ ওপৰত যি আক্ৰমণ চলাই আছে সেই আক্ৰমণ যদি বন্ধ নকৰে তেনেহলে ইৰাণে বোলে তেল উৎপাদন বন্ধ কৰি দিব বুলি বিশ্ববাসীকে ভাবুকি দিছে এতিয়া আমাৰ ভাৰতৰ এনেকুৱা অৱস্থা হৈছে আপোনালোকে শুনিলে আচৰিত হ'ব যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে বিশ্বগুৰু বুলি কোৱা হয় কিন্তু সেই বিশ্বগুৰুজনৰ এতিয়া অৱস্থা বহুতেই বেয়া হৈছে তেল ক্ৰয় কৰিবৰ কাৰণেও আমেৰিকাৰ পৰা অনুজ্ঞা পত্ৰ ল'ব লগা হৈছে আমেৰিকাৰ পৰা অনুমতি ল'ব লগা হৈছে গতিকে তেনে ক্ষেত্ৰত খবৰ লোৱা অনুসৰি আগন্তুক 50-60 দিনৰ কাৰণেহে আমাৰ ভাৰতৰ ওচৰত খাৰুৱা তেল মজুত আছে এনেকৈ যদি যুদ্ধ চলি থাকে ইৰাণে যদি তেনেকুৱা ধৰণৰ ভাবুকিবিলাক দি থাকে তেনেহলে আমাৰ ভাৰতৰ লগতে পাকিস্তান ঠিক তেনেকৈ শ্ৰীলংকাকে ধৰি বহু কেইখন দেশত ক্ৰাইচিছ আহি পৰিব খাৰুৱা তেলৰ এতিয়া ইৰাণে কৈছে যে আমেৰিকা আৰু ইজৰাইলে যদি আক্ৰমণ কৰা বন্ধ নকৰে তেন্তে ইৰাণে তেল উৎপাদন কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু যোৱাকালি T20 ৱৰ্ল্ড কাপ খেলখন চালেনে নাই চোৱা কমেন্ট সেকশনত জনাব T20 ৱৰ্ল্ড কাপখনে যোৱাকালি মানুহৰ মন খুব সুন্দৰকৈ জয় কৰিবৰ কাৰণে সক্ষম হৈছে মানে ভাৰতীয় টিমে যোৱাকালি আমাৰ ভাৰতৰ মানুহখিনিৰ মন খুব সুন্দৰকৈ জয় কৰিবলৈ সক্ষম হৈছে মানে যোৱাকালিৰ খেলখন এনেকুৱা হৈছে যে বোলে যেনে তেনে গৈ জিকিছে তেনেকুৱা নহয় খুব সুন্দৰ ৰানৰ ব্যৱধানত জিকিছে খুব সুন্দৰ উইকেটৰ ব্যৱধানত যোৱাকালি আমাৰ ভাৰতে জিকিছে যোৱাকালি আমাৰ ভাৰতে নিউজিলেণ্ডৰ সৈতে T20 বিশ্বকাপত বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে 94 ৰানৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে 94 ৰানৰ ব্যৱধানত 5টা উইকেটেৰে 255 ৰান কৰিছিলে আমাৰ ভাৰতে 255 ৰানৰ কৰিছিলে ভাৰতে আৰু মানে নিউজিলেণ্ডৰ অৱস্থা যোৱাকালি বেয়া 94 ৰানৰ ব্যৱধানত জিকিছে 159 ৰানতে অল আউট কৰি দিলে যোৱাকালি টিম ইণ্ডিয়াই 255 টাৰ্গেট বান্ধি দিওঁতেই মানুহে 50% চিয়ৰ হৈ গৈছিলে
যে ভাৰতে জয় লাভ কৰিব কিন্তু যোৱাকালি খেলখন চাই থাকোঁতে সঞ্জু চেমছনৰ কাৰণেহে অকণমান বেয়া লাগিছে তেখেতে 89 ৰান কৰিছে কিন্তু তেখেতক যিটো এপ্ৰিচিয়েট কৰিব লাগিছিলে সেইটো কৰা দেখা নাপালোঁ তাৰ বিপৰীতে বাকি কেইজনক যেনে ধৰণে মানে কমপ্লিমেণ্ট দি আছে যেনে ধৰণে প্ৰশংসা কৰি আছে ঠিক তেনেকৈ সঞ্জু চেমছনক কিন্তু সেই ধৰণৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা নাপালোঁ সেইটো বেয়া লাগিছে কিন্তু খুব সুন্দৰ 89 ৰান কৰিছে 44টা বলত খুব দুৰ্দান্ত মানে খেল খেলিছে যোৱাকালি আৰু খুব সুন্দৰ খেল লাগিলে খেলখন চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে ডিগবৈৰ পৰা ডিগবৈত এগৰাকী মহিলাৰ গাৰ ওপৰত উঠিলে গাড়ীৰ চকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বৰ্তমান সময়ত জন আশীৰ্বাদ যাত্ৰা কৰি আছে আৰু সেই জন আশীৰ্বাদ যাত্ৰা কৰি থাকোতেই ডিগবৈত ঠেলা হেঁচাত এগৰাকী মহিলাৰ গাৰ ওপৰেৰে গাড়ীৰ চকা উঠিলে বুলি খবৰ ওলাই পৰিছে অৱশ্যে মহিলাগৰাকী মানে একদম সিৰিয়াস কণ্ডিশ্যন হোৱা নাই কিন্তু তেখেত বৰ্তমান চিকিৎসাধীন হৈ আছে তো আপোনালোকে অকণমান সাৱধানেৰে মানে চলিব গাড়ী মটৰ আহি থাকোতে গাড়ীৰ ওচৰে পাজৰে গৈ আপোনালোকে যেনে ধৰণৰ মানে চলি থকাৰ অৱস্থাত আৰু ঠেলা হেঁচা কৰে তেনেকুৱাবিলাক নকৰিব অকণমান সাৱধান বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী থকা মাক দেউতাকসকলে অকণমান আঁতৰৰ পৰাই উপভোগ কৰক নে কি কয় আপোনালোকে আমি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাদেৱক বিচাৰোঁ গতিকে সেই বুলি আৰু আমি আপোনাৰ ৰিস্ক লৈ নিজৰ ল'ৰা ছোৱালীক লগত লৈ গাড়ীৰ ওচৰত গৈ যোৱাটো অকণমান বেয়া দেখায় তো আপোনালোকে নিজৰ জীৱনৰ কথা ভাবিব একেবাৰে ওচৰত গৈ মানে আপোনালোকে ঠেলা হেঁচা নকৰিব যিমানে ঠেলা হেঁচা কৰিব সিমানে এনেকুৱা দুৰ্ঘটনাবিলাক হৈ থাকিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা যোৱাকালি ৱেষ্ট বেংগললৈ আহিছিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আৰু তেখেত যোৱাকালি ৱেষ্ট বেংগললৈ আহিছিলে ওমেন্স ডেৰ দিনাখনে কিন্তু দুৰ্ভাগ্যজনক কথা ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক লগ নকৰিলে যেতিয়া দেখি কোনো এখন মানে ভাৰতৰ প্ৰেসিডেন্ট যেতিয়া কোনো এটা ঠাইলৈ আহে সেই ঠাইলৈ যোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ দায়িত্ব হয় তেখেতক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা সকলোবিলাক প্ৰটোকল মানি মানে ঠিকে থাকে প্ৰেসিডেন্টক মানে আদৰ সন্মান জনোৱাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব থাকে লগতে মন্ত্ৰীসকলৰ দায়িত্ব থাকে কিন্তু মমতা বেনাৰ্জীয়ে সেই দায়িত্ব পালন নকৰিলে আৰু যাৰ বাবে নেকি এতিয়া মমতা বেনাৰ্জীক সকলোৱে সমালোচনা কৰিছে আৰু তাৰ লগতে অভিযোগ উত্থাপিত হৈছে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ প্ৰটোকল ভংগ কৰাৰ মমতা বেনাৰ্জীয়ে যোৱাকালি কিয় কৰিলে বা এই সম্পৰ্কে নাজানো আৰু আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে সাউথৰ সুপাৰষ্টাৰ বিজয় থালাপতিৰ ওপৰত আপোনালোকে বাৰু বিজয় থালাপতিক চিনি পায় নে নাপায় কমেন্ট সেকশনত জনাব সাউথৰ এজন বিখ্যাত এক্টৰ যিজন এক্টৰে নেকি ফিল্ম ৰিলিজ কৰাৰ লগে লগে সুপাৰ ডুপাৰ হিট হয় তেখেতৰ আই থিংক আজিলৈকে ফিল্ম ফ্লপেই মৰা নাই প্ৰত্যেকখন ফিল্মেই তেখেতৰ সুপাৰ ডুপাৰ হিট হয় নাম হৈছে বিজয় থালাপতি তেখেত বৰ্তমান সময়ত পলিটিক্সত জয়েন কৰিছে তেখেতে নিজাকৈ এটা পলিটিক্যাল পাৰ্টি বৰ্তমান সময়ত তেখেতে মানে প্ৰতিষ্ঠা কৰিছে এটা খবৰ ওলাই পৰিছে বিজয় থালাপতি আৰু তেখেতৰ পত্নীৰ এটা ডিভোৰ্স হৈছে বুলি খবৰ ওলাইছে আৰু তেখেতৰ পত্নীয়ে বিজয় থালাপতিক 250 কোটি টকাৰ এলিমনি বিচাৰিছে আৰু বিজয় থালাপতিয়ে 250 কোটি টকা দিবৰ কাৰণে ৰাজি হৈ পৰিছে এটা কিহৰ কাৰণে তেওঁলোকৰ ডিভোৰ্স হৈছে সেই সম্পৰ্কে ক'ব পৰা নাই কিন্তু কিছু বছৰৰ পৰা আমি দেখিবলৈ পাইছো ডাঙৰ ডাঙৰ সেলিব্ৰিটি সুপাৰষ্টাৰ সকলৰ খুব সহজতে আপোনাৰ ডিভোৰ্স হ'বলৈ ধৰিছে হাৰ্দিক পাণ্ডিয়ালৈকে চাওক আপোনাৰ ইউজি চেহেললৈকে চাওক নহয় মহম্মদ শামিলৈ চাওক মানে যিমানবিলাক ডাঙৰ ডাঙৰ সেলিব্ৰিটি বা চিনা জানা মানুহ আছে তেওঁলোকৰ খুব ডিভোৰ্স হ'বলৈ লৈছে এতিয়া কিয় সেই সম্পৰ্কে আৰু ক'ব পৰা নাযাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে নে নকৰে কমেন্ট সেকশনত জনাব তো অৰুণোদয় আঁচনিৰ ধন 10 মাৰ্চ তাৰিখৰ দিনাখন মহিলাসকলৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি জনাইছে যে প্ৰায় অসমৰ 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব দিনৰ 10:30 বজাত প্ৰতিগৰাকী হিতাধিকাৰীয়ে বেংকৰ একাউণ্টত 9000 টকাকৈ লাভ কৰিব ৰাজ্যৰ প্ৰতিটো গাঁও পঞ্চায়ত প্ৰত্যেকটো বিটিচিৰ ভিচিডিচি আৰু নগৰ এলেকাত এতিয়া একোখনকৈ সভাৰ আয়োজন কৰিব
আৰু সেই সভাত উপস্থিত থাকিব লাগিব অৰুণোদয় হিতাধিকাৰীসকল আৰু অৰুণোদয় হিতাধিকাৰীসকল মিটিঙত থকাৰ অৱস্থাতেই 10:30 বজাত তেওঁলোকৰ একাউণ্টত পইচাসমূহ সোমাব বুলি জনাইছে 9,000 টকাকৈ অৰুণোদয় আঁচনিৰ ধনসমূহ সোমাব তো আপোনালোকৰ ঘৰতো যদি কোনোবাই পায় তেখেতলোককো অৰুণোদয় আঁচনিৰ মিটিঙলৈ মানে পঠাই দিব আৰু এতিয়া উপায় নাই যদি মিটিঙলৈ যাবলৈ মন নাথাকে তাৰ পাছতো যাব লাগিব যেহেতু পইচাৰ মামলা আছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰলৈ পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত তো জুবিন দাৰ সন্মান জনাই এতিয়া চেপন বিহু সন্মিলনে সিদ্ধান্ত লৈছে যে এই বৰ্ষত তেওঁলোকে বিহু উদযাপন নকৰে চেপনৰ বিহু সন্মিলন বহুত ডাঙৰকৈ আয়োজন কৰা হয় কিন্তু চেপনৰ বিহু সন্মিলনৰ আয়োজক সমিতিয়ে সিদ্ধান্ত লৈছে যে এইবাৰ বিহু তেওঁলোকে আয়োজন নকৰে কেৱল মানে পতাকা উত্তোলন কৰিব আৰু হিমানতে তেওঁলোকৰ কাৰ্যসূচী সীমিত থাকিব বুলি জনাইছে জুবিন দাক সন্মান জনাই এই সিদ্ধান্ত লৈছে এতিয়া যিসকল বিহু প্ৰেমী যিসকল বিহুৰ সৈতে জড়িত প্ৰায় সকলে মোৰ বোধেৰে এইবাৰ জুবিন দাক সন্মান জনাই কিছু কাম হাতত ল'ব এনেকুৱা ধৰণৰ মানে হয়তো কোনোবাই অনুষ্ঠান অনুষ্ঠিত নকৰিব কিবা কিবি কৰিব আৰু যি কি নহওক অনাগত সময়ত আমি লাহে লাহে গম পাই থাকিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে UK07 ৰাইডাৰৰ ওপৰত এজন ইনফ্লুৱেঞ্চাৰ যিজনৰ নাম হৈছে UK07 ৰাইডাৰ তেখেতৰ প্ৰায় 5 মিলিয়ন নে 7 মিলিয়ন ফলোৱাৰ্ছ আছিলে ফেচবুকত তেখেতে মটো ব্লগ আপলোড কৰিছে হয়তো আপোনালোকে ফেচবুক যদি চলাই তেখেতৰ ভিডিঅ' দেখা পাইছে তেখেতে আত্মহত্যাৰ চেষ্টা কৰিছিলে প্ৰায় 180 স্পীডত গাড়ী চলাই গাড়ীখন হঠাতে মানে কি কৰি দিলে ইউ টাৰ্ণ মাৰি দিলে আৰু তেখেতৰ দুৰ্ঘটনাত পতিত হয় অৱশ্যে তেখেতে সেই দুৰ্ঘটনাটো নিজে জানি বুজি মানে কৰিছিলে এই কাৰণে কাৰণ তেখেতৰ হাতত বৰ্তমান সময়ত না মাক দেউতাক আছে না তেখেতৰ পত্নী আছে সকলোৱে তেখেতক এৰি দিলে তেখেতে মানসিক ডিপ্ৰেছনত ভুগিছে বিগত 8 মাহে তেখেতে ভিডিঅ' আপলোড কৰা নাই আৰু মানে এটা ডাঙৰ এটা মেণ্টেল ষ্ট্ৰেছত তেখেতে ভুগি আছে তেখেতৰ হাতত বৰ্তমান মানে পইচা পাতি একো নাইকিয়া হ'ল ফাইনেন্সিয়েল কণ্ডিশ্যন খুবেই বেয়া আৰু তেখেতে অৱশেষত গৈ এনেকুৱা ধৰণৰ এটা মানে পদক্ষেপ হাতত লৈছিলে কিন্তু তেখেত বৰ্তমান সময়ত জীৱিত আছে যদিও ICUত ভৰ্তি হৈ আছে বহু গুৰুতৰভাৱে তেখেতৰ এক্সিডেণ্ট হৈছে তাৰ পাছতে এতিয়া তেখেতৰ ফেমিলি তৰফৰ পৰা প্ৰেছ বিবৃতি দিছে মানে তেখেতলোকে কি কৰিছে এখন নিউজ পেপাৰৰ জৰিয়তে তেখেতলোকে প্ৰেছ বিবৃতি দিছে আৰু তেখেতলোকে জনাইছে মানে অনুৰাগ ধাৱল বা UK07 ৰাইডাৰৰ ফেমিলিয়ে জনাইছে যে UK07 ৰাইডাৰক তেওঁলোকে মাক দেউতাকে তেজপুত্ৰ কৰিছে কেনেকুৱা মাক বাপেক সেই ল'ৰাটো এনেকুৱা বেয়া কণ্ডিশ্যনত পৰি আছে তাৰ পাছতো মাক দেউতাকে এনেকুৱা ধৰণৰ ষ্টেপ লৈছে লাজৰ বিষয় এইবিলাক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে UK07 ৰাইডাৰৰ ওপৰতে UK07 ৰাইডাৰৰ এক্সিডেণ্টটো হোৱাৰ পাছতেই তেখেতৰ ঘৰত UK07 ৰাইডাৰৰ ফেমিলি যিবিলাক নেকি ভিউৱাৰ্ছ আছে যিবিলাক ফলোৱাৰ্ছ আছে তেওঁলোকে মানে তেওঁলোকৰ UK07 ৰাইডাৰৰ অৰিজিনেল ঘৰৰ বাহিৰত গৈ সকলোবিলাকে কি কৰিছে মানে ঘৰৰ মানুহক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে বচাওক ল'ৰাটোক যি হ'ল পাহৰি যাওক এতিয়া যাওক ল'ৰাটোক অকণমান ছাপোৰ্ট কৰক তো তেনে অৱস্থাত আকৌ তেখেতলোকৰ ফেমিলিৰ পৰা কৈছে যে সি মৰক বা জিয়ক আমাৰ লগত ৰিষ্টা নাই আৰু তাৰ যি হয় হৈ থাকক তাৰপিছত এনেকুৱাও মানে লেতেৰা মাক বাপেক থাকিব লাগেনে কওকচোন আপোনালোকে যি আছিলে আৰু নিজৰ পেটৰ পৰাই সন্তানটিক জন্ম দিছে গতিকে এতিয়া এটা বেয়া চিটুৱেশ্যনত পৰিছে উদ্ধাৰ কৰক গতিকে মানে এইটো ক'ব পাৰি যে আজিৰ যুগত পইচাই সকলো কিনিব পাৰি মানুহে কয় যে পইচাই সুখ কিনিব নোৱাৰি একজেক্টলি পইচাই আজিকালি সুখ কিনিব পাৰি যেতিয়া তাৰ ওচৰত চব আছিলে তাৰ লগত গোটেই ফেমিলি আছিলে তাৰ ওচৰত যেতিয়া এতিয়া মানে একোৱেই নাই যাৰ কাৰণে গোটেই ফেমিলিও নাই আগবাইছো একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে অনিল আম্বানীৰ ওপৰত অনিল আম্বানীৰ ওপৰত খবৰ ওলাই পৰিছে এতিয়া পাঞ্জাৱ নেশ্যনেল বেংকে অনিল আম্বানীৰ ওপৰত এটা গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিত ইডিয়ে অনিল আম্বানীৰ কেইবাটাও কাৰ্যালয়ত ৰেড মাৰে বুলি খবৰ ওলাই পৰিছে অনিল আম্বানী কোন জনাই দিওঁ এইখিনিতে অনিল আম্বানী হৈছে মুকেশ আম্বানীৰ ভায়েক খবৰ ওলাই পৰিছে অনিল আম্বানীৰ বিৰুদ্ধে পুনৰ 1085 কোটি টকীয়া জালিয়াতিৰ গোচৰ তৰিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ তৰফৰ পৰা আৰু সেই অভিযোগৰ ভিত্তিত দাখিল কৰিছে এখন এজাহাৰ 2013 চনৰ পৰা 2017 চনৰ ভিতৰত অনিল আম্বানী আৰু তেওঁৰ কোম্পানীয়ে বেংকক কৰিছিল প্ৰতাৰণা ভাৰতীয় দণ্ডবিধিৰ 420 আৰু 120 বি ধাৰাত CBIয়ে অনিল আম্বানীৰ বিৰুদ্ধে
ৰুজু কৰিছে এজাহাৰ মানে পইচা লৈ আৰু মানে ঋণ পৰিশোধ কৰা নাছিলে এক প্ৰকাৰ 420 কেছ লগাইছে আৰু এটা ধাৰা লগাইছে এতিয়া তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে বুলি জনাইছে ইমান হেভি লোন লৈ মানুহবিলাকে পেমেন্ট নকৰে আৰু আমাৰ নিচিনা সৰু সৰু মানুহে 5000 10000 যদি ঋণ পৰিশোধ নকৰো আমাক হাৰাশাস্তি কৰি মাৰে ইহঁতক ধৰগেচোন বাপেকে তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয় অসম